নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা ড্ৰাইভাৰ পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টোত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনসমূহ সলভ কৰিব পাৰে তো দেৰি নকৰাকৈ কোৱেশ্যনসমূহ আলোচনা কৰো আহক ফাৰ্স্ট কোৱেশ্যনটো হৈছে Two numbers are in the ratio of 3:4 and their least common multiple or LCM is 84. Which of these will be larger number? দুটা সংখ্যা 3:4 আছে আৰু ইহঁতৰ লসাগু হৈছে 84. ইয়াৰে ডাঙৰ সংখ্যাটো কিমান হ'ব? তো এনেকুৱা এটা প্ৰশ্ন আপোনালোকৰ যোৱা 15 তাৰিখে যেটো এক্সাম হৈছিল সেই এক্সামটোত আহিছিল তো ভালদৰে আপোনালোকে চাই যাব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেনেকৈ কৰিব এতিয়া আপোনালোকে জাস্ট মেথডটো মনত ৰাখি যাব As it is there, এনেকুৱা প্ৰশ্ন হয়তো কোনো কথা নহয় তো মেথডটো ভালকে শিকি গলে আপোনালোকে কৰিব পাৰিব আৰু যিমান পাৰে প্ৰেক্টিস কৰিব ম্যাথছ আৰু ৰিজনিং বিলাক যিমান পাৰে প্ৰেক্টিস কৰিলে পাৰিব তো ভালদৰে চাওক কি দিছে দুটা সংখ্যা আমাৰ অনুপাতটো দিয়া আছে 3:4 আৰু ইহঁতৰ লসাগু দিয়া আছে আমাক 84 দিয়া আছে এতিয়া ইয়াৰে ডাঙৰ সংখ্যাটো কিমান হ'ব তো এটা সংখ্যাক আমি 3x ধৰিছো আৰু আনটা সংখ্যা কি x ধৰিছো 4x ঠিক আছে এটা সংখ্যা 3x আৰু আনটা সংখ্যা হৈছে 4x এতিয়া আমি যদি চাবলৈ যাও ইয়াত এটাটো কমন আছে দেখিছে সকলোৱে এটো হৈছে কি HCF তো এই সংখ্যা দুটাত HCF টো কি হ'ব HCF টো হৈ যাব x কাৰণ যেটো কমন থাকে এটো HCF হৈ গখাও আৰু LCM টো যদি আমি চাবলৈ যাও LCM টো কিমান হ'ব LCM টো সদায় কি হয় HCF টো থাকিবই লগতে যিকিটা সংখ্যা আছিল 3 আৰু 4 টো পূৰণ হ'ব তো x * 3 * 4 হ'ব তো LCM টো আকৌ আমাক দিয়া আছে নহয় 84 তো কি হ'ব সিম্পল 3 4 * 12x 12x মানে আমাৰ কিমান দিয়া আছে 12x মানে আমাৰ 84 দিয়া আছে ঠিক আছে 12x মানে 84 দিয়া আছে তো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াম x ৰ ভ্যালু কিমান হ'ব 84 / 12 আৰু 84 টোক যদি আমি 12 এ ডিভাইড কৰো কিমান বাৰ যাব 84 ক 5 বাৰ হতে 6 বাৰ হতে 7 বাৰ 84 7 বাৰ যাব x ৰ ভ্যালুটো কিমান লাগি গল 7 এতিয়া চাওক x ৰ ভ্যালুটো যদি 7 ওলাইছে এটা কথা মন কৰিব আমাক কি উলিয়াব দিছিলে ডাঙৰ সংখ্যাটো উলিয়াব দিছিলে অনুপাতটোত চাওকচোন ডাঙৰ অনুপাত কোনটো ডাঙৰ অনুপাতটো হৈছে 4 তো সিম্পল 4 আৰু 7 পূৰণ কৰি দিয়ক 4 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 28 7 4 28 28 অপচন আছে তো অপচন সি টোত আছে অপচন সি টো হৈ যাব 77 যদিহে ইহঁতৰে সৰু সংখ্যাটো উলিয়াব দিলেতেন সৰু অনুপাতটো কিমান আছিল 3 তো 3 পূৰণ 7 কৰিলেতেন 3 7 গুণ কিমান 21 ওলালেতেন যদিহে যোগফল উলিয়াব দিয়ে তেতিয়া সিম্পল 27 আৰু 21 যোগ কৰি দিব যদি বিয়োগফল উলিয়াব দিয়ে তো তেতিয়াও কৰিব পাৰিব ঠিক আছে আশা কৰিছো এতিয়া আপোনালোকে যিকোনো ধৰণৰ পৰীক্ষাত যদি এনেকুৱা প্ৰশ্ন আহে কৰি থৈ আহিব পাৰিব তো ভালদৰে খালি আপোনালোকে চাই যাব Next question lag barhim ki dise saok 1/3 2/9 5/6 4/27 or LCM kiman to saok simple সংখ্যাৰ যদি আমাক LCM উলিয়াবতে সবে পাৰিম কিন্তু যদি হে ভগ্নাংশৰ LCM উলিয়াবতে তেতিয়া হলে কেনেকৈ কৰিব আপোনালোকে এনেকুৱা দিছে 1/3 আছে 2/9 আছে 5/6 আছে আৰু 4/27 আছে তো এইগিটাৰ যদি LCM আপোনালোকক উলিয়াব দিয়ে কেনেকৈ উলিয়াব তো মন ৰাখি দেব LCM উলিওৱা এটা সূত্ৰ আছে নিয়ম এটা আছে এই নিয়মটো মন ৰাখিলে হৈ যাবগে তো তলত কি পাতিব তলত যিমান কিটা আপোনালোকৰ সংখ্যা থাকিব 3 আছে 9 আছে 6 আছে 27 আছে সেই গুটেই গিটাৰ কি কৰিব তলত LCM টো পাতি লব ঠিক আছে সেই গুটেই গিটাৰ LCM টো পাতি লব আৰু ওপৰত যিকিটা সংখ্যা থাকিব 1 2 5 আৰু 4 সেই গিটাৰ HCF টো ওপৰত পাতি দিব মানে কি তলত লসাগুটো পাতি দিব গুটেই গিটা সংখ্যাৰ আৰু ওপৰত গখাউটো পাতি দিব তেতিয়া আপোনালোকৰ কি ওলাই যাবগে এই সংখ্যাটোৰ LCM ওলাই যাবগে এতিয়া যদি আমি এটো LCM টো উলিয়াবলৈ যাও কিমান হ'ব চাওক আমি তলত যদি LCM কৰো 3 9 6 আৰু 27 এই গুটেই গিটাৰ LCM হৈ যাবগে 54 আৰু HCF টো যদি গখাউটো যদি উলিয়াবলৈ যাও 1 2 5 আৰু 4 আছে ন তো এই গিটাৰ গখাউটো হৈ যাব 1 তো এটো হৈ যাব 1/54 কোনবা অপচন আছে চাওক অপচন এটোত আছে অপচন এটো হৈ যাব 77 তো এনে ধৰণে আপোনালোকে LCM উলিয়াব পাৰিব ভগ্নাংশ বিলাকৰ তো চাওক আৰু এটা প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিছো এই কোৱেশ্যনটো আপোনালোকে কৰি চাওকচোন আগৰ প্ৰশ্নটো যদি বুজি পাইছে 2/3 3/5 4/7 9/13 ৰ LCM কিমান হ'ব তো নিয়মটো মন ৰাখিব যেটো মেথড আছে সেই মেথডটো ইউজ কৰি পিনে আপোনালোকে কৰিব পাৰিব নহলে আপোনালোকে বেলেগকে আৰু LCM উলিয়াব নোৱাৰে তো চাওক কি দিয়া আছে তো আপোনালোকে যদি কৰিব পাৰিছে কমেন্টত জনাব উত্তৰটো 2/3 আছে 3/5 আছে 4/7 আৰু আছে 9/13 এতিয়া আমি কি কৈছিলো যে
তলত কি কৰিব লাগিব আপোনালোকে যিমান কিটা সংখ্যা আছে 3 আছে 5 আছে 7 আছে আৰু 13 আছে সেই গুটেই কিটাৰ এলচিএম টো পাতি লওক আৰু এলচিএম যদি পাতিবল যায় এটাটো আপোনালোকৰ কমন নাই মানে হেৰি নাই কোনো উৎপাদক নাই সেম তো গুটেই কিটা পূৰণ কৰিব লাগিব গুটেই কিটা যদি পূৰণ কৰে পূৰণটো কৰি চাব আপোনালোকে 1365 ওলাব গুটেই কিটা যদি পূৰণ কৰে অৰ্থাৎ এলচিএম টো 1365 ওলাব তো ওপৰটো যদি আমি গখাওটো চাবলৈ যাওঁ 2 3 4 আৰু 9 আছে তো ইয়াটো একো নোলাব তো এটো 1 হৈ যাবগে 1/1365 হৈ যাব এই গুটেই কিটা সংখ্যাৰ এলচিএম তো কোনটো অপচন আছে চাওক অপচন সি টোত আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এটা আপোনালোকে কৰিব পাৰিব ভগ্নাংশৰ এলচিএম বিলাক যদি উলিয়াব দিয়ে আৰু এটা কথা আপোনালোকে সুধি থাকে সদায় যে আমি আপোনালোকে যিবিলাক জিকে দিছে এইবিলাক কমন নপৰে তো জিকে আপোনালোকে কমন কেনেকৈ পৰিব অকল নোটছ বিলাক যিবিলাক আছে পিডিএফ বিলাক আপোনালোকে চালে নহব এমসিকিউ বিলাক চালে আপোনালোকে অলপ কমন পেলাব নোৱাৰে আপোনালোকে কিতাপো পঢ়িব লাগিব তো জিকে দিন আছে এতিয়া আপোনালোকৰ 29 তাৰিখলৈকে প্ৰায় 10-12 দিন সময় আপোনালোকৰ হাতত আছে তো এই 10-12 দিনত আপোনালোকে খুব ভালকে পঢ়ক কিছুমান নোটছ আপোনালোকে পঢ়িব পাৰে ডিটেইলছত কিছুমান আপোনালোকে কিতাপ চাব পাৰে তো আমি কিছুমান কিতাপৰ নোট বনাইছো আপোনালোকৰ কাৰণে ডিটেইলছত পাই যাব আপোনালোকে সব বস্তু ডিটেইলছত উইথ এমসিকিউ তো প্ৰথমতে আপোনালোকে ডিটেইলছটো পঢ়ি তাৰ পিছত এমসিকিউ যদি পঢ়ে নহয় তাৰ পিছত চাব আপোনালোকৰ বহুত তাৰ পৰা কমন পৰি যাব আৰু আসামিজ আৰু ইংলিশ এই দুইটা ল্যাঙ্গুৱেজতে আপোনালোকে এই নোটছ বিলাক পাই যাবগে তো চাওক যেটো গ্ৰেজুৱেট লেভেলৰ এক্সাম হ'বলৈ গৈছে 29 তাৰিখে তাৰ বাবে আমি কিছুমান নোটছ বনাইছো তো ইয়াতে চাওক কি কি বিষয় পাব জিকে এণ্ড সোশিয়েল ষ্টাডিজ জিকে আৰু সমাজ বিজ্ঞানৰ ভিতৰত কি কি থাকিব হিষ্ট্ৰি থাকিব জিওগ্ৰাফি পলিটি ইকোনমিক্স এনভায়ৰনমেন্ট সায়েন্স এটসেট্ৰা তাৰ ভিতৰত আৰু থাকিব বহুত থাকিব স্পৰ্টছ তো আছে বাকি বহুত সাবজেক্ট আছে গুটেখিনি লিখি থাকিলে আমাৰ বহুত জায়গা লাগি যাব তো এই গুটেখিনি বস্তু আসামিজ উইথ ইংলিশ যাৰ ইংলিশত লাগে ইংলিশত পাই যাব আসামিজত লাগিলে আসামিজত পাই যাব আৰু হিষ্ট্ৰি ভিতৰটো আসাম হিষ্ট্ৰি আছে আকৌ ইণ্ডিয়ান হিষ্ট্ৰি আছে লগতে আকৌ জিওগ্ৰাফি তো সেম তেনেকৈ আসাম হিষ্ট্ৰি ইণ্ডিয়ান আসাম জিওগ্ৰাফি ইণ্ডিয়ান জিওগ্ৰাফি দুইটা পাই যাব তো সব গুটেই কিটা বস্তু আপোনালোকে কেনেকৈ পাই যাব তাৰ পিছতে ম্যাথছ আৰু ৰিজনিংত যদি চাই সলিউশনৰ হৈতে আপোনালোকে পাই যাব ম্যাথছ আৰু ৰিজনিং বেসিক্যালি কিতাপৰ পৰা পঢ়িলে আপোনালোকে বুজি নাপাবই কাৰণ আপোনালোকে ভিডিও বিলাক চালেহে ম্যাথছ বিলাক বুজি পাব হলেও ম্যাথছ আৰু ৰিজনিং সলভ কৰি থোৱা আছে সলিউশন হৈতে তাৰ পিছতে জেনাৰেল ইংলিশ আৰু ইংলিশ কম্প্ৰিহেনশন তো জেনাৰেল ইংলিশো আহিব আপোনালোকৰ 10টা মান প্ৰশ্ন আহিব আৰু কম্প্ৰিহেনশনৰ প্ৰশ্ন আহিব সো এইবিলাকো পাই যাব কাৰেন্ট এফেয়াৰ্স পাব উইথ প্ৰিভিয়াস ইয়াৰ পেপাৰ সলভ পাব যদি আপোনালোকে মন কৰে যে প্ৰিভিয়াস যোৱাবাৰ কেনেকা পেপাৰ আহিছিল চাব বিচাৰে তো সেইবিলাকো পাই যাব প্ৰাইসটো একদম কম ৰাখিছো এখন কিতাপ যদি আপোনালোকে দোকানৰ পৰা কিনিবল যায় 800 টকা মান লয় তো 800 টকা মান আপোনালোকে সকলোৱে ল'ব নোৱাৰে 800 টকা দি তো মাত্ৰ প্ৰাইসটো ৰাখিছো একদম কম মূল্য তো যদি কাৰোবাৰ প্ৰয়োজন হয় এই স্ক্ৰিনত থকা নাম্বাৰটো আমাক WhatsApp কৰিব WhatsApp কৰি এই পিডিএফটো লৈ ল'ব আৰু নোটছ হয় এই পিডিএফ অকল পিডিএফ বুলি নহয় আপোনালোকে নোটছ হিচাপে পঢ়িবলৈ পাব কোৱেশ্চনৰ ডিটেইলছত পাব উইথ এমসিকিউ পাব তো ডিটেইলছ খিনি পঢ়ি তাৰ পিছত এমসিকিউ টেষ্ট লগাব আৰু পৰীক্ষাৰ আগতে আমি কিছুমান মক টেষ্ট আপোনালোকৰ দি দিম সেই মক টেষ্ট বিলাকৰ জৰিয়তে আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব এতিয়া মক টেষ্ট নিদিও কাৰণ এতিয়া আপোনালোকে অকল মক টেষ্ট পঢ়ি থাকিলে কেনেকৈ হ'ব তো যদি কাৰোবাৰ প্ৰয়োজন হয় আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি কাৰোবাৰ ড্ৰাইভাৰ বা গ্ৰেড 4 পৰীক্ষাৰ বাবে পিডিএফ লাগে সেইবিলাকো পাই যাব আপোনালোকে তো স্ক্ৰিনত থকা নাম্বাৰটো আমাক কন্টাক্ট কৰিব WhatsAppত মেছেজ কৰিব বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট তো চাওক কি দিছে 306 আৰু 657 ৰ HCF 9 মানে গখাও 9 দিয়া আছে আমাক LCM কিমান হ'ব লখাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক কিমান হ'ব তো চাওক আমি এটা সূত্ৰ সদায় জানো মন ৰাখিব হেতু সূত্ৰটো LCM মই সদায় ভিডিওত কৈছো LCM * HCF LCM * HCF ইকুৱেল কি x * y x আৰু y টো কি দুটা সংখ্যা x আৰু y তো যদি হে দুটা সংখ্যাৰ লখাগু আৰু গখাগুটো দিয়া থাকে বা এটা সংখ্যাৰ লখাগু দিয়া আছে গখাগুটো দিয়া নাই যিকোনো দিয়া থাকিব পাৰে হয়তো দুটা সংখ্যাৰ ভিতৰত এটা সংখ্যা দিয়া থাকিব পাৰে তো যিকোনো ধৰণে দিয়া নাথাকক কিয় আমি গুটেই গিটা ইয়াৰ পৰা উলিয়াব পাৰিম তো ইয়াতে আমাক কি দিয়া আছে LCM ও দিয়া আছে LCM টো দিয়া নাই LCM টো উলিয়াব লাগিব HCF টো দিয়া আছে 9 x আৰু y দিয়া আছে x টো ধৰিছো আমি 306 আৰু y টো ধৰিছো 657 ঠিক আছে এটা LCM টো যদি আমি উলিয়াবলৈ যাওঁ কি হ'ব ইফালে গুচি গলে হৰণ হৈ যাব 9 টো তো 306 পূৰণ 657 তলত থাকি যাবগে 9 এতিয়া চাওক 9 যদি আমি কাটি দিও 306 কেটো যাবগে 34 টাইমছ আৰু 34 আৰু 657 যদি পূৰণ কৰি দিয়ে এটো যাব 22338 আপোনালোকে কৰি চাব পাৰে পূৰণটো 22338 ওলাব অপচন কোনটো আছে চাওক অপচন এ টো আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো সিম্পল হয় আপোনালোকে কৰিব পাৰিব খালি নিয়মটো মন ৰাখি দিব সূত্ৰটো মন ৰাখি দিব LCM * HCF ইকুৱেল x * y x আৰু y হৈছে সংখ্যা দুটাৰ পূৰণফলটো নেক্সট তো চাওক কি দিছে 65% ৰ 240 প্লাস x% ৰ 150 সমান 210 হলে x ৰ মান কিমান হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ আহিছে 15 তাৰিখৰ প্ৰশ্নবিলাক এনেকুৱা আহিছে তো চাই যাও ভালকে
আপোনাক 29 তাৰিখত একদম আহিবই সিওর 100% চাই যাব তো কি কৈছে চাওক 65% or 240 প্লাস কি কৈছে x% or 150 সমান 210 এটা x ৰ ভ্যালু উলিয়াব লাগিব মই প্ৰথম কথা কৈছিলো কি যে পার্সেন্ট গিটা আঁতৰাই লব তো পার্সেন্ট গিটা কেনেকৈ আঁতৰাব 65 বাই কি হ'ব 100 হ'ব 65 বাই 100% আঁতৰালে ইনটু কি হ'ব 240 প্লাস x ৰ পার্সেন্ট আঁতৰাই দিলে কি হ'ব x বাই 100 ইনটু কি হ'ব 150 ইজ ইকুয়াল 210 এটা সক আমি কাটি দিও যত যত কাটা যায় শূন্য এটা কাটিলো ইয়াতো শূন্য এটা কাটি দিলো 15 যদি পাছে কাটো 3 বাৰ যাব 10 পাছে কাটিলে 2 বাৰ যাব ইয়াতো সেম আমি যদি 2 এৰে কাটি দিও 5 বাৰ যাব আৰু 24 কাটিলে যাব 2 এৰে 12 বাৰ যাব পাছে যদি 65 কাটো এটো পাছে 65 যাব 13 বাৰ এতিয়া আমাৰ কিমান থাকিলে চাওক 13 পূৰণ 12 যোগ 3x/2 সমান 210 থাকিলে এটো থাকিলে আমাৰ 3x/3 আৰু x থাকিলে তলত 2 থাকিলে ঠিকই আছে এতিয়া 13 আৰু 12 যদি পূৰণ কৰে 13 আৰু 12 টো পূৰণ কৰকচোন 3 গুণ 6 2 গুণ 2 1 3 গুণ 3 1 গুণ 1 6 2 3 5 156 এটা 156 ওলাইছে ইয়াত প্লাস 3x/2 ইকুয়াল 210 ওলাইছে এতিয়া আমি ইকন কৰিব লাগিব চাওক আপোনালোকে কিন্তু হুনকালে কৰিবলৈ চেষ্টা কৰিব কাৰণ ম্যাথছ বিলাক যিমান পাৰে প্ৰেক্টিস কৰিলে আপোনালোকৰ আহি যাব প্ৰেক্টিসটো যিমান লাগিব আপোনালোকৰ যিমান প্ৰেক্টিস কৰিব সিমান হুনকালে কৰিব পাৰিব তো এটা 156 টো আমি ইফালে লৈ যাম তো 210 ৰ পৰা মাইনাস কৰি দিব লাগিব 156 যদি মাইনাস কৰে এটো হৈ যাব 4 10 সকল থাকিল 4 এটো থাকিলে 10 5 গল থাকিল 554 ঠিক আছে এটো 54 থাকিলে তো 3x/2 ইজ ইকুয়াল 54 মই ডাইৰেক্ট মাইনাস কৰি দিছো দেই 156 টো 210 ৰ পৰা মাইনাস কৰি দিছো কাৰণ এফালে প্লাস হৈছে এফালে গৈছে এফালে মাইনাস হ'ব এতিয়া চাওক 3 আমাক x ৰ ভ্যালু উলিয়াব দিছে তো 3 টো কি হৈ যাবগে যেটো পূৰণ হৈছে তলত গৈ যাবগে আৰু x কি হৈ যাব এটো চাওক 54 into 2 divided by 3 হৈ যাবগে কাৰণ 3 টো তলত আছে ন তো 54 ক যদি 3 ৰে হৰণ কৰে 3 গুণ 3 মানে 2 24 3 গুণ 24 18 পূৰণ 2 থাকিলে তো এটো 18 হৈ গলগে 18 পূৰণ 2 18 পূৰণ 2 কৰিলে হৈ 36 তো x ৰ ভ্যালু ওলাই গল আমাৰ 36 চাওক কোনো অপচন আছে নেকি 36 অপচন ডিত আছে অপচন ডিত হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় কৈছো না খালি আপোনালোকে প্ৰেক্টিস কৰিব লাগিব তো টাইমটো কম লাগিব আৰু প্ৰশ্ন আছে চাওক কেনেকা দিছে যদি কোনো সাতটা ক্ৰমিক সংখ্যাৰ গড় 33 হয় তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় তো চাওক এনেকা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ গ্ৰেড 3 আহিছিলে 15 তাৰিখ অনুষ্ঠিত হয় যোৱা এক্সামটোত তো সাতটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল আপোনালোকৰ আহিছিলে গড় আনিছিলে সকে যোগফল আহিছিলে তো ইয়াতে আমি গড়টো চাব লাগিব যোগফলটো চাব লাগিব কেনেকৈ কৰিব এতিয়া চাওক সাতটা ক্ৰমিক সংখ্যাৰ গড় দিয়া আছে আমাক 33 তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব তো ক্ৰমিক সংখ্যা কোনবিলাক হয় প্ৰথমতে হেতু জানিব লাগিব ক্ৰমিক সংখ্যা মানে এটাৰ পিছত এটা ধৰক প্ৰথমতে আছে 2 তাৰপা 3 তাৰপা 4 তাৰপা 5 এনেকে প্ৰথমতে ধৰক 100 তাৰপা 101 102 এনেকে 50 51 52 53 তেনেকে তো এটা যদি আমি x ধৰো আৰু এটা কি হ'ব x + 1 আৰু এটা কি হ'ব x + 2 আৰু এটা হ'ব x + 3 তেনেকে একদম x + কলৈকে যাব x + 6 লৈকে যাব x + 5 আৰু এটা x + 6 ঠিক আছে এটো হৈ যাবগে 7টা ক্ৰমিক সংখ্যা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এটা কি উলিয়াব দিছে হেতৰ গড়টো দিছে 33 তা ক্ৰমিক সংখ্যা গড়টো যদি 33 হয় তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে এতিয়া গড় কেনেকৈ উলিয়াম মই কৈছিলো আপোনালোকক যে যিমান গিটা সংখ্যা থাকিব হয় গোটেইখিনি সংখ্যাক যোগ কৰি পিনে কিমানটা সংখ্যা আছে হিমানে হৰণ কৰি দিলে হৈ যায় তো ইয়াত গোটেই গিটা আমি যোগ কৰি দিম x x + 1 x + 2 x + 3 x + 4 x + 5 x + 6 আৰু সেই গোটেই গিটা সংখ্যা যোগ কৰি পিনে কি হৰণ কৰি দিম হাতেৰে হৰণ কৰি দিম কাৰণ যেহেতু সাতটা সংখ্যা আছে আৰু হিহঁতৰ সমান চিনটো ইফালে কি লিখিম 33 লিখিম কেলে কাৰণ আমাক 33 দিয়া আছে ন গোটেই গিটাৰ যোগফল মানে গড়টো তো গড়টো দিয়া আছে আমাক তো সিম্পল আমি কি কৰি দিম চাওক ইয়াতে x আমি কেটা যদি হিসাব কৰো সাতটা আছে তো 7x আৰু সংখ্যা গিটা এবাৰ হিসাব কৰি লওক আপোনালোকে 1 আছে 1 2 3 3 3 6 6 4 10 10 5 15 15 আৰু 6 21 তো 7x + 21 divided by 7 is equal 33 ঠিক আছে এটো আমি পালো এতিয়া 7 টো ইফালে লৈ যাওক কি হ'ব পূৰণ হৈ যাবগে তো 7x + 21 is equal কিমান পাইছো আমি 33 into 7 33 into 7 এটা 33 into 7 যদি কৰে কিমান হ'ব 3 7 গুণ 21 ৰ 1 উকলিলে 2 3 7 গুণ 21 22 23 231 পালো আমি ঠিক আছে
7x plus 21 is equal কি পালো আমি 231 পাইছো এতিয়া কি কৰিব লাগিব আমি এটা বাকিকন কৰি লব লাগিব কাৰণ যেহেতু আমাক এটা x ৰ ভ্যালু উলিয়াব লাগিব প্ৰথমতে x ৰ ভ্যালু উলিয়ালে আমি আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব পাৰিমগে তো আমি 21 টো মাইনাস কৰি দিও 231 ৰ পৰা 231 ৰ পৰা যদি 21 মাইনাস কৰো এটো 1 1 থাকিল 0 2 ৰ 3 দুগুণ থাকিল 1 210 তো 7x ইকুৱেল আমি কিমান পাই গলো 210 পালো এটা x টো লেভেল গলে হেটো হৰণ হৈ যাবগে 210ক যদি হাতেৰে হৰণ কৰো 30 x ৰ ভ্যালু কিমান লাগল 30 লাগল সাক x ৰ ভ্যালু যদি 30 হলে আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল x + 6 আটাইতকৈ ডাঙৰটো কি আছিল x + 6 তো কি হ'ব 30 + 6 30 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 37 আছে নেকি সাকচোন সৰি 37 কেনেকৈ হ'ব 36 এ হ'ব 30 + 6 মানে কি 36 সাকচোন 36 আছে নেকি অপচন ডি আছে অপচন ডি হৈ যাব শুদ্ধ তো সাক আটাইতকৈ ডাঙৰটো সুধিছিলে কাৰণ 36 হ'ল যদি আটাইতকৈ সৰুটো সুধিলেতেন তেতিয়া 30 হ'লতেন তাৰ পিছৰটো যদি সুধিলেতেন 31 তেনেকৈ 32 33 34 কৈছিল ন হেৰি সংখ্যাবিলাক ক্ৰমিক সংখ্যাবিলাক এনেকৈ যাব থাকিব তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিবচোন আমি গম পাই যাম যে আপোনালোকে বুজি পাইছে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক তো আৰু এটা গড় প্ৰশ্ন দিছে এভাৰেজৰ 30 72 53 68x and 87 এগিটাৰ গড় আমাক হাতি দি আছে কিন্তু x তো অজ্ঞাত ৰাখি হয় তেতিয়া x ৰ মানটো কিমান হ'ব তো সিম্পল কেটা সংখ্যা আছে হিচাপ কৰক এটা আছে দুটা তিনটা চাৰিটা x তো এটা পাঁচটা আৰু এটা 87 ছটা তো টোটাল আমাৰ ছটা সংখ্যা আছে আৰু হেগিটাৰ গড়টো আমাক দি আছে 60 x তো লেভেল লাগে একদম সিম্পল হয় আগতে যেনেকৈ কৰিলো ইয়াৰ আগৰ প্ৰশ্নটো তেনেকৈ আপোনালোকে কৰিব পাৰিব তো কেনেকৈ কৰিব চাওক মই কি কৈছিলো যিমান কিটা আছে সংখ্যা গুটেকিটাক যোগ কৰি দিয়ক প্ৰথম কথা আমি ডাইৰেক্ট কৰি দিম তো 30 যোগ 72 যোগ 53 plus 68 x to ধৰিব লাগিব দে x plus 87 আৰু হৰণ কিহেৰে কৰিব লাগিব হৰণ কৰিব লাগিব কেটা আছে সংখ্যা 1 2 3 4 5 6 টাই 6 ৰ হৰণ কৰি দিয়ক ইকুৱেল দিয়া আছে আমাক কিমান 60 এতিয়া যদি গুটেকিটা সংখ্যা যোগ কৰে 30 72 53 68 আৰু 87 এই গুটেকিটা যোগ কৰি চাব এই গুটেকিটা যোগ কৰিলে যাব 310 আৰু x এটা আছিল 310 plus x আৰু ইফালে 6 টো আমি ডাইৰেক্ট লৈ গৈছোগে ইফালে লৈ গলে হ'ব পূৰণ আৰু এটো পূৰণ হলে 6 6 গুণ 36 360 এটা সিম্পল 310 টো ইফালে মাইনাস কৰি দিয়ক x ইকুৱেল 360 minus 310 আৰু এটো মাইনাস কৰিলে হৈ যাব 50 তো x ৰ ভ্যালু আমাৰ সিম্পল লাগল 50 এই যোগটো আপোনালোকে কৰি চাব দে 30 72 53 68 আৰু 87 কাৰণ ইয়াত কৈ থাকিলে আমাৰ বহুত টাইম যাব নহয় তো আপোনালোকে কৰি চাব পাৰে তো আমাৰ x ৰ ভ্যালু কিমান লাগল সিম্পল 50 অপচন কোনটো আছে অপচন এটোত আছে তো এটো হৈ যাব শুদ্ধ উত্তৰ তাহা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক এখন ৰেলগাড়ী বিজনীৰ পৰা বৰপেটালৈ যায় 45 কিলোমিটাৰ গতিত আৰু ঘূৰি আহে 36 কিলোমিটাৰ গতিত সমগ্ৰ যাত্ৰাপথটোত ৰেলগাড়ীখনৰ গড় গতি ঘণ্টাত কিমান হ'ব তো এনেকুৱা প্ৰশ্নবিলাক মই কৰাইছো আগতে কেইবাটাও ভিডিঅত কৰাইছো আপোনালোকে চাই ল'ব পাৰে এনেকুৱা আজি এটা কৰাই দিছো চাওক তো এটা জায়গাৰ পৰা ধৰক এৰ পৰা এটা বিলে এটা ৰেলগাড়ী গৈছে সাপোজ এৰ পৰা বিলে গৈছে ৰেলগাড়ীখন এটা স্পিডত 45 স্পিডত বুলি ধৰিছো কো বিৰ পৰা এলে ঘূৰি আহিছে 36 স্পিডত টোটাল যাত্ৰাটোত কি যেটো হেৰি গতি গড় গতি হেতু কিমান হ'ব উলিয়াব দিছে তো মই এটা সূত্ৰ আপোনাক কৈছিলো সূত্ৰটো আছিল কি 2xy divided by x plus y এই সূত্ৰটো আপোনালোকে মনত ৰাখিবচোন এই সূত্ৰটো মনত ৰাখিলে আপোনালোকৰ কি হয় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিব পাৰিব ইয়াতে x টো হৈছে প্ৰথম দুটিটো ধৰিব আৰু y টোক দ্বিতীয় দুটিটো ধৰিব তো ইয়াতে যদি আমি কৰিবলৈ যাওঁ 2 থাকিব পূৰণ 45 পূৰণ 36 আৰু তলত কি থাকিব 45 plus 36 ঠিক আছে এটা যদি আপোনালোকে কৰি দিয়ে এটো যোগ বিয়োগ কৰে 45 আৰু 36 যদি প্লাস কৰে কিমান হ'ব চাওকচোন 6 5 11 কুকললে 1 সাইড নে হাতে 8 81 আৰু ওপৰত 2 পূৰণ 45 পূৰণ 36 এতিয়া চাওক 9 যদি কাটি দিও 9 যদি 45 কাটো 5 বাৰ যাব 9 81 যাব 9 বাৰ আৰু 9 36 যাব 4 বাৰ তো সিম্পল 2 থাকিলে 5 থাকিলে আৰু 4 থাকিলে 2 পূৰণ 5 পূৰণ 4 2 5 10 10 গুণ 40 কিলোমিটাৰ সাকচোন 40 কিলোমিটাৰ পাৰ আৱাৰত 40 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচনত আছে চাওক কোনটো অপচনত আছে অপচন বি আছে তো অপচন বি হৈ যাব শুদ্ধ উত্তৰ কোৱেশ্চন ইমান টান নহয় জাস্ট খালি 2xy divided by x plus y এই সূত্ৰটো মনত ৰাখিব তো আপোনালোকে এই প্ৰশ্নটো কৰিব পাৰিব তো কোৱেশ্চন ইয়াত এৰ পৰা বি লেও দিব পাৰে কোনো ঠাইৰ নামও দিব পাৰে তো ইয়াতে যেনেকে বিজনীৰ পৰা বৰপেটা বুলি কৈছে ঠাইৰ নামও দিব পাৰে এৰ পৰা বি বুলিও দিব পাৰে তো আপোনালোকে কনফিউজ নহব ভালদৰে কৰি থৈ আহিব নেক্সট কোৱেশ্চন এটা চাওক এটা বৰ্গৰ বাহুৰ দিক যদি দুগুণে বৃদ্ধি কৰা হয় ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব if the length of the side of a square is double how many time
will its area increase. তো চাওক বৰ্গৰ দিশ আমি জানো বৰ্গৰ কি হয় আটাইকেইটা বাহু সমান হয় এনেকুৱা থাকে বৰ্গটো আটাইকেইটা বাহু কি হ'ব সমান হ'ব ঠিক আছে এটো যদি x হয় এটো x হ'ব এটো x হ'ব এটো x হ'ব ঠিক আছে তো বাহুৰ যদি আমি দিশটো দুগুণ বৃদ্ধি কৰো তো x টো কি কৰি দিও আমি x টোক যদি গৈ পিনে 2x কৰি দিও তেতিয়া ইয়াৰ কালিৰ কিমান বৃদ্ধি হ'ব তো x থকা বাহুটোৰ কালিটো কিমান হ'ব আমি বৰ্গৰ কালি উলিওৱা জানোনে সূত্ৰটো x স্কয়াৰ তো x থকাটোৰ কি হ'ব x স্কয়াৰ আৰু 2x থকাটোৰ কিমান হ'ব চাওকচোন 2x থকাটো কি হ'ব 2x হোল স্কয়াৰ হ'ব আৰু 2x হোল স্কয়াৰ যদি হয় তেটো কিমান হ'ব এটো সৰি এটো আমি নিলিখো দৰকাৰ নাই 2x স্কয়াৰ টো কৰিলে 4x স্কয়াৰ হ'ব তো x স্কয়াৰ যদি কাটি দিও কিমান টাইম থাকিলে এটো 1 থাকিলে এটো 4 থাকিলে তো আমি কিমান গম পালো 4 গুণ বৃদ্ধি পাব কালিটো কিমান গুণ বৃদ্ধি পাব 4 গুণ বৃদ্ধি পাব তো চাওক কোনটো অপচন আছে অপচন বি টোত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো যদি বুজি পোৱা নাই আমি আকৌবা কৈ দিছো তো বৰ্গটোৰ কি থাকে সদায় মনত ৰাখিব বৰ্গটোৰ সদায় কি হয় বাহুকেইটা সদায় সমান হয় এটো যদি x হয় এটো x হয় এটো x হ'ব এটো x হ'ব তো আমি এটা x বুলি ধৰিছো তাৰ দুগুণ কৰিছে তাৰ দুগুণ কৰিলে কি হ'ব 2x এতে x থকা বাহুটোৰ বৰ্গটোৰ যেটো কালি হেতু কিমান হ'ব x স্কয়াৰ সিম্পল আৰু 2x থকাটো কি হ'ব 2x হোল স্কয়াৰ হ'ব 2x হোল স্কয়াৰ মানে কি 4x স্কয়াৰ এটা চাওক x স্কয়াৰ কিমান গুণ বেছি এটো 4 গুণ বেছি তো এটো 4 গুণ বেছি হ'ব অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় সবে পাৰিব এটো আৰু এটা প্ৰশ্ন আছে চাওক কি দিছে এনেকা প্ৰশ্নবিলাক কিন্তু আহে দেই এটো ভালদৰে চাব a 12 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে b 10 দিনত কৰিব পাৰে a b আৰু c একেলগে 5 দিনত কৰিব পাৰে তেতিয়া কামটো c অকলে কিমান দিনত সম্পূৰ্ণ কৰিব তো চাওক টাইম এণ্ড ওয়াৰ্কৰ ওপৰত কিন্তু আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব সিওৰ তো এই প্ৰশ্নটো চাই যাব আৰু এনেকুৱা ধৰণৰ বিলাক চাই যাব তো কি ক'লে চাওক আমি কি কৰিব লাগিব প্ৰথম কথা হ'ল লিখি লৈছো a কিমান দিনত কৰিব পাৰে কামটো 12 দিনত b কিমান দিনত কৰিব পাৰে 10 দিনত আৰু a + b + c মানে তিনিওজনে একেলগে কিমান দিনত কৰিব পাৰে 5 দিনত কৰিব পাৰে ঠিক আছে এটা প্ৰথম কথা হ'ল 12 10 আৰু 5 এই তিনিটাৰ আমি এফিচিয়েন্সি সৰি এলসিএম টো উলিয়াম ঠিক আছে এই তিনিটাৰ এলসিএম টো উলিয়াম আৰু এই এলসিএম টো যদি উলিয়াবলৈ যাও 5 10 আৰু 12 ৰ এলসিএম টো হৈ যাব 60 ঠিক আছে এটো কিমান হৈ যাবগে 60 এতিয়া কথা হ'ল আমি এফিচিয়েন্সি টো উলিয়াম কাৰ্য কৰাৰ ক্ষমতা কিমান এ কিমান দিনত কাৰ্যটো কৰিব পাৰিব ঠিক আছে অৰ্থাৎ এ কিমান দিনত নহয় এৰ ক্ষমতা কিমান কাৰ্য কৰাৰ তো আমি যদি 12 60 খৰণ কৰো তেতিয়া এৰ এফিচিয়েন্সি টো ওলাব তো 12 যদি 60 খৰণ কৰো কিমান বাৰ যাব 5 বাৰ তো এৰ এফিচিয়েন্সি টো হৈ গল 5 বি টো যদি আমি উলিয়াবলৈ যাও 10 60 কেবাৰ যাব 6 বাৰ আৰু a + b + c এই গুটে গিটাৰ যদি উলিয়াবলৈ যাও কিমান হ'ব 5 60 যাব 12 বাৰ এটা এটা কথা ভালকৈ মন কৰিব দেই 12 5 পালো 6 পালো আৰু 12 পালো এটা a + b + c এফিচিয়েন্সি টো কিমান 12 ঠিক আছে আৰু a + b only a + b ৰে কিমান 11 5 6 11 এতিয়া c ৰ এফিচিয়েন্সি টো উলিয়াব পাৰিম নাই আমি 12 পৰা 11 মাইনাস কৰি দিওক কি হৈছে বুজি পাইছানে a + b + c ৰ এফিচিয়েন্সি টো 12 মানে কাৰ্য কৰাৰ ক্ষমতাটো 12 আৰু a আৰু b দুইটাৰ মিলিয়ে 11 হয় তেতিয়া c কিমান হ'ব 1 মাত্ৰ 1 হ'ব কাৰণ 12 পৰা 11 গলে 1 হয় এতিয়া c এ যদি এদিনত এটাই কাম কৰিব পাৰে টোটাল ওয়াৰ্কটো আছিল 60 টোটাল ওয়াৰ্কটো এটো এলসিএম থকাটো হ'ব টোটাল ওয়াৰ্ক আপোনালোকে মনত ৰাখিব এলসিএম যেটো উলিয়াম ন হেতু হ'ব টোটাল ওয়াৰ্কটো আছিল 60 এতিয়া c এ যদি এদিনত এটা কাম কৰে 60 টা কাম কৰিবলৈ কিমান দিন লাগিব তাক 60 দিন লাগিব তো কোনটো অপচন আছে 60 দিন অপচন খটোত আছে তো অপচন খটো যাব শুদ্ধ উত্তৰ তো চাই যাব এন ধৰণৰ প্ৰশ্নবিলাক মেইনলি কি কৰিব এলসিএম যেটো থাকিব ন হে এলসিএম টোৰ পৰা আপোনালোকৰ গোটে প্ৰশ্নটো উত্তৰ বনি যাব তো সেই কাৰণে ভালকে চাই যাব এইবিলাক প্ৰশ্ন আৰু যদি আজি ভিডিওটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে ডেইলি ভিডিও দিলে আপোনালোকে পাই থাকিব পাৰে ধন্যবাদ